নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গৰমত পিন্ধিব পৰা হাফ প্লাজো এটা চিলোৱা দেখাম। তাৰ বাবে মই 2 মিটাৰ কটনৰ কাপোৰ লৈছোঁ। কাপোৰটো ফল্ড কৰি লৈ বহলটো 18 দিছোঁ আৰু দীঘলটো দেখিছেনে আপোনালোকে? দীঘলটো মই 25 দিছোঁ। আপোনালোকে চুটিও দিব পাৰে বা দীঘলো দিব পাৰে আৰু এইটো মই 25 দিছোঁ। বহলটো মই 18 লৈছোঁ। আপোনালোকে যদি ইচ্ছা কৰে বেছিও ল'ব পাৰে বা কমো ল'ব পাৰে। এতিয়া মই কাপোৰটো ধুনীয়াকৈ কাটি ল'লোঁ। বহলটো যিহেতু মই 18 লৈছিলোঁ, এতিয়া 18ক আমি দুভাগ কৰি ল'ব লাগিব। 18ক দুভাগ কৰি লওঁতে 9 হৈছে। এতিয়া 9ত দাগ দি ল'ব লাগিব। 9ক দাগ দি লোৱাৰ পাছত 9 পৰা আমি আকৌ 4ত দাগ দি ল'ম। ইফালে 4 দিব, আকৌ সিফালে 9 পৰা 4ত দিব। দুয়োটা চাইডে 4 দাগ দি ল'ব। ভালকৈ মন কৰিব। 18ক দুভাগ কৰি 9ত দাগ দি ল'লোঁ। এতিয়া 9 পৰা আমি 4ত দাগ দি ল'লোঁ। আকৌ সিটো চাইডে আমি মাজৰ পৰা এইটো 4ত দাগ দি ল'লোঁ। এতিয়া মাজতে 9ত যোনটো দাগ দিছিলোঁ তাৰ পৰা আমি মাজতে এটা দাগ দি ল'লোঁ। তাৰ পাছত 4ত যোনটো দাগ দিছিলোঁ সেই 4 পৰা আমি 9ত দাগ দি ল'ব লাগিব। যিহেতু লেংটো আমাৰ 11 কিন্তু 2 চেণ্টিমিটাৰ ওপৰত যাব, গতিকে আমি 9ত দাগ দি ল'ব লাগিব। এতিয়া 9 চিনটোৰ পৰা আমি 2 চেণ্টিমিটাৰ ওপৰত দাগ দি ল'ব লাগিব। তাৰ পৰা আমি ধুনীয়াকৈ এটা ভাঁজ দি ল'ব লাগিব। এতিয়া এই 2 চেণ্টিমিটাৰ ওপৰত ভাঁজ দিয়া দাগটোৰ পৰা একে কোণলৈ এটা চিন দি ল'ব লাগিব। দেখিছেনে? মই দেখুওৱা ধৰণে কৰি ল'ব। তাৰ পাছত আমি পাছত দিয়া চাইড দিয়া চিনটোৰ পৰা কোনকৈ এটা দাগ দি ল'ব লাগিব। এতিয়া দাগৰ মতে আমি কাপোৰটো ধুনীয়াকৈ কাটি ল'ম। আপোনালোকক যদি মই কিবা বুজাব পৰা নাই, আপোনালোকে সেইটো কমেণ্ট বক্সত জনাব। এতিয়া মোৰ ফ্ৰণ্ট ছাইডটো কটা হৈ গ'ল। এতিয়া মই বেক ছাইডটো ৰেডি কৰি ল'ম। ফ্ৰণ্টৰ ছাইডটোৰ দৰে এইটো ফল্ড কৰি ল'ব। ফল্ড কৰি লৈ পেলাই ফ্ৰণ্টৰ ছাইডটো ইয়াত দি দিব। দিয়াৰ পাছত ওপৰৰ ফালে 2 চেণ্টিমিটাৰ ৰাখি দিব। এতিয়া ফ্ৰণ্টৰ ছাইডৰ পৰা আমি 2.5ত দাগ দি ল'ব লাগিব। তেনেকৈ দাগ দিয়াৰ পৰা আমি এনেকৈ 9 চেণ্টিমিটাৰলৈ ধুনীয়াকৈ দাগ দি ল'ব লাগিব। এতিয়া আকৌ সেই 9 চেণ্টিমিটাৰৰ পৰা 1.5 চেণ্টিমিটাৰ আগুৱাই চিন দিব লাগিব। চিন দি ফ্ৰণ্টৰ ছাইডত আমি ভাঁজ দিয়াৰ দৰে ইয়াতো তেনেকৈ ভাঁজ দি ল'ব লাগিব। ভাঁজ দি লৈ মই দেখুওৱা ধৰণে আপোনালোকে কৰি ল'ব। এতিয়া আমাৰ দুয়োটা ছাইড ৰেডি হৈ গৈছে। এতিয়া মই আপোনালোকক দেখুওৱাৰ দৰে এটা চিলাই মাৰি ল'ব। মন কৰিব গোটেইখিনিতে চিলাই মাৰি নল'ব, অকল ভাঁজটো লৈ এটা চিলাই মাৰি ল'ব। ফ্ৰণ্টৰ ছাইড আৰু বেক ছাইড দুয়োটা চিলাই মাৰি লোৱাৰ পাছত এতিয়া আমি পকেটটো ৰেডি কৰি ল'ম। মই দেখুওৱাৰ ধৰণে তেনেকৈ ল'ব। লৈ পেলাই এতিয়া 4ত দাগ দিব। 4ত দাগ দি তললৈ
3.5ত দাগ দিব। এতিয়া দুইটা দাগ লগ লগাই ল'ব, লগ লগাই লৈ কাপোৰটো কাটি ল'ব। এতিয়া আমি পকেটৰ কাপোৰটো ৰেডি কৰি ল'ব লাগিব। তাৰ বাবে মই এনেকৈ অলপ কাপোৰ ভাঁজ দি লৈছোঁ। ভাঁজ দি লৈ এতিয়া আমি বহলটো 7 চেণ্টিমিটাৰত দাগ দি ল'ব লাগিব। 7 চেণ্টিমিটাৰত এনেকৈ দাগ দি ল'ব লাগিব। তাৰপৰা দীঘলটো আমি 9 চেণ্টিমিটাৰ ল'ব লাগিব। লৈ পেলাই এনেকৈ সমানকৈ কাটি ল'ম। এতিয়া আপোনালোকে মন কৰিব, খোলা ছাইডটো ফালে এনেকৈ ৰখাই এতিয়া আমি ফ্ৰণ্টৰ ভাগটো ইয়াত দি দিব লাগিব। দি এটা দাগ দি ল'ব লাগিব। দাগ দি লৈ এটা ছাইডে কাটি ল'ব। আপোনালোকক সেইটো মই দেখুওৱা নহ'ল। দুয়োটা ছাইডে কাটি ল'লে আমাৰ অসুবিধা হ'ব। এটা ছাইডে কাটি ল'ব। এইটো দেখিছেনে? সমানকৈ দুয়োটা ভাগত কাটি নিদিব। এটা ছাইডে কাটি ল'ব। কাটি লৈ এতিয়া এনেকৈ পোন কৰি ল'ব। কাপোৰটো ওলোটা ছাইডটো নল'ব, পোন ছাইডটো ল'ব। পোন ছাইডটো লৈ কাষৰ ভাগটো চিলাই ল'ব লাগিব। চিলাই লৈ আমি পকেটটো ওলোটা কৰি ল'ব লাগিব। ওলোটা কৰি লৈ এনেকৈ কোণীয়াকৈ কাটি লোৱা ছাইডটো আৰু ফ্ৰণ্টৰ ভাগৰ ছাইডটো মই দেখুওৱা ধৰণে লৈ চিলাই ল'ব লাগিব। দেখিছেনে? মই চিলাই ল'লোঁ। চিলাই লোৱাৰ পাছত ওপৰত মই লেছ লগাই দিলোঁ। সেইটো আপোনালোকক দেখুওৱা নহ'ল। এতিয়া আমি বেল্টৰ বাবে কাপোৰ ৰেডি কৰি ল'ব লাগিব। সেইটো সমানকৈ দুয়োটা ছাইডে ল'ব। ফ্ৰণ্ট ছাইডৰ আৰু বেক ছাইডৰ বাবে দুয়োটা সমানকৈ কাটি ল'ব। লৈ পেলাই এতিয়া মই দেখুওৱা ধৰণে চিলাই ল'ব। এনেকৈ চিলাই লৈ এতিয়া বেকৰ ছাইডত আমি যিহেতু ৰবাৰ দিম, গতিকে আমি এইটো কঁকালৰ ছাইজত আমি কৰি ল'ব লাগিব। এইটো মই 15 দাগ দি লৈছোঁ। লৈ পেলাই এইটো সমানকৈ কাটি ল'লোঁ। লৈ পেলাই এতিয়া আমি কাপোৰটো ৰেডি কৰি ল'ব লাগিব। মই দেখুওৱা ধৰণে আপোনালোকে কাপোৰটো এনেকৈ লৈ ল'ব। ফ্ৰণ্টৰ ছাইডৰ দৰে আমি সেই বেক ছাইডটোত এনেকৈ চিলাই ল'লোঁ। এতিয়া আমি ৰবাৰডালৰ জোখত পৰাকৈ এটা ভাঁজ দি লৈ ওপৰৰ ফালে চিলাই লৈছোঁ। এতিয়া আপোনালোকক দেখুওৱাৰ দৰে এনেকৈ মই ৰবাৰডাল ধুনীয়াকৈ সোমোৱাই ল'লোঁ। এতিয়া আমি ৰবাৰডালৰ সৈতে কাপোৰটোত এটা চিলনি মাৰি ল'ব লাগিব। এনেকৈ চিলাই দিব লাগিব যাতে ৰবাৰডাল ফিক্স হৈ যায়। দুয়োটা ছাইডে তেনেকৈ চিলাই লৈছোঁ। এতিয়া এনেকৈ টানি দিব যাতে তাত ধুনীয়াকৈ ফিটিংকৈ বহি যায়। এতিয়া আমি ওপৰত চিলাই ল'ব লাগিব। মই এনেকৈ ৰবাৰডাল টানি টানি 4টাকৈ চিলাই মাৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া আমাৰ চিলাই হৈ গ'ল। এতিয়া আমি বেক ছাইডটো এনেকৈ পোনকৈ ৰাখি তাৰ ওপৰত ফ্ৰণ্টৰ ছাইডটো ওলোটাকৈ দি দিম। দি পেলাই এতিয়া আমি গোটেই কাষটো ধুনীয়াকৈ চিলাই ল'ব লাগিব।
এতিয়া চিলাই হোৱাৰ পাছত দেখিছেনে আমাৰ পেণ্টটো ৰেডি হৈ গৈছে। এতিয়া আমি তলৰ ফালে চিলাই ল'ব লাগিব। পেণ্টটো এনেকৈ পোন কৰি লৈছোঁ। পোন কৰি লোৱাৰ পাছত আমি তলত এটা চিলনি মাৰি দিব লাগিব। এনেকৈ ভাঁজ দি পেলাই এটা চিলনি মাৰি ল'ব লাগিব। পেণ্টটো আমাৰ ৰেডি হৈ গৈছে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।